মই আজি বহুদিনৰ মূৰত সৰস্বতী পূজাত আকৌ আমাৰ স্কুলখনলৈ আহিলোঁ। স্কুলখনলৈ আহি নষ্টালজি গৈছোঁ যে এটা সময়ত আমাৰ এই বিদ্যালয়খন ছাত্ৰ ছাত্ৰীৰ উপযুক্ত শিক্ষকৰে একদম ৱেল এডুকেটেড টিচাৰেৰে ভৰি আছিল। আজি মই ষ্টাফ যিখিনি দেখিছোঁ আহি ভাল লাগিছে, গোটেইখিনি খুব ভাল টিচাৰ পাইছোঁ আমি আৰু খুব মেৰিটৰিয়াছ টিচাৰবিলাক আহিছে ইয়াত। এতিয়া কথা হৈছে আমাৰ ষ্টুডেণ্টৰ কথাটো এটা আহিছে যে ষ্টুডেণ্টৰ অৱস্থাটো খুবেই বেয়া, মানে ষ্টুডেণ্ট আমাক লাগে। গতিকে আমি ৰাইজক অনুৰোধ কৰিছোঁ যে ল'ৰা ছোৱালীক পঠাওক। আমাৰ ইয়াতে যিবিলাক টিচাৰ আছে যথেষ্ট ভাল শিক্ষক আছে আৰু তেওঁলোকৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট পাব বুলি আমি আশা কৰোঁ। ইয়ালৈ পঠাওক। তাৰোপৰি ইয়াৰ যিটো এতিয়া বৰ্তমান যিটো আন্তঃগাঁথনি অতি উন্নত মানৰ। ইয়াতে এতিয়া অইলেও এটা মানে স্কিল এডুকেশ্যনৰ ওপৰত কিবা কিবি কৰাৰ কাৰণে এটা বিল্ডিং এটা দিব। তাতেও আমাৰ স্কিল এডুকেশ্যনৰ বহুত বস্তু আমাৰ ল'ৰা ছোৱালী শিকিব পাৰিব, ভকেশ্যনেল টাইপ। যে মোৰ ল'ৰাটো যদি খুব ভাল নহয় পঢ়া শুনাত, তেনেহ'লে সি এইটো পঢ়িও সি সোনকালে এটা নিৰ্দিষ্ট এটা হেৰি লৈ গুচি যাব, সি এটা মানে আৰ্থিক ইনকাম কৰিব পৰা এটা অৱস্থালৈ গুচি যাব পাৰে বুলি আমি ভাবোঁ। গতিকে আমি অনুৰোধ কৰিছোঁ আমাৰ অঞ্চলৰ ৰাইজে আপোনালোকে ভাবক কথাখিনি যে এনেধৰণৰ শিক্ষক বা এনেধৰণৰ আন্তঃগাঁথনি থকা স্কুল খুবেই কম ওলাইছে, কম পাব। প্ৰাইভেট স্কুলত এই বস্তুটো ইমানখিনি বস্তু একেলগে নাপায়। গতিকে আমি আশা কৰোঁ আপোনালোকে ল'ৰা ছোৱালীখিনিক ইয়ালৈ আনক আৰু ইয়াতে উপযুক্ত শিক্ষা দি সিহঁতক ভৱিষ্যতৰ কাৰণে উপযুক্ত কৰি তোলক। ধন্যবাদ।